জনজাতিকৰণ প্ৰসংগত এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই কি মন্তব্য কৰিছে সেয়া শুনিব বিচাৰিছোঁ। কাক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই আজি সংবাদ মাধ্যমৰ সন্মুখত কি বক্তব্য দাঙি ধৰিছে সেয়া আগবঢ়াইছোঁ। যিসকলে আন্দোলন কৰি আছে তেওঁলোকটো সন্তুষ্ট, আপোনালোকে হয়তো ভালদৰে জানিব, কাৰণ এইখিনি অঞ্চলতে আপোনালোকেও তেখেতসকলক পায়ে থাকে। আৰু মই মন্ত্ৰী গোটৰ যিহেতু সদস্য বা মই ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, মই দল সংগঠনৰ বহু ব্যক্তিক লগ পায়ে থাকোঁ। আমাক কোনো এতিয়ালৈকে জনোৱা নাই তেখেতলোক অসন্তুষ্ট বুলি। গতিকে যিসকল ব্যক্তিয়ে অসন্তুষ্টিৰ কথা কৈছে তেখেতলোকে ৰাজনীতি কৰিছে, কিন্তু ওলোটাই আমি দেখিছোঁ যিসকলে আন্দোলনটোৰ লগত বহুদিনৰ পৰা জড়িত তেওঁলোকে আনকি আতচবাজি কৰি ফূৰ্তি কৰিছে। মানে আগতে কোনো কৰা নাছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বোল্ড ষ্টেপ হাতত লৈছে। গতিকে ৰাজনীতি কৰা ব্যক্তিসকলে কৈছে যে তেওঁলোকে আমি তেখেতলোকক ঠগাইছোঁ, এই জনগোষ্ঠীৰ 6 জনগোষ্ঠীৰ ব্যক্তিসকলক। একেবাৰেই নাই, আমি আকৌ কৈছোঁ এটা বোল্ড ষ্টেপ হাতত লৈছোঁ। নিশ্চয়কৈ পৰৱৰ্তী সময়ত এই ব্যক্তিসকলে জনজাতিকৰণ হ'ব বা তেখেতলোকে জনজাতি হিচাপে নিজকে চিনাকি দিব পাৰিব। যিকেইগৰাকী ব্যক্তিৰ কথা আপোনালোকে কৈছে তেখেতলোকে অকল ৰাজনীতি কৰিব খোজে। তেখেতলোকৰ ভোটৰ ভয়ত এইবিলাক কথা কৈছে। কিজানি তেওঁলোকে ভাবে ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মৰম কৰিব, বিজেপিক আৰু মৰম কৰিব। গতিকে তেখেতলোকৰ চকুত টোপনি নোহোৱা হৈছে। গতিকে তেখেতলোকে এই কথাবিলাক কোৱা আৰম্ভ কৰিছে, কিন্তু ৰাইজে এই কথাত ভয় নিদিয়ে, ৰাইজে তেখেতলোকক সমৰ্থন নকৰে। আজি এই অঞ্চলত আমি য'ত আছোঁ ইয়াতে বৰপাত্ৰ গোহাঁইসকলৰ মৈদাম আছিলে, আৰু এই মৈদামখিনিক আমি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলে আজি এই কামটো আৰম্ভ কৰিছে। আমি তাৰ আধাৰশিলা কৰিবলৈকে ইয়াত আহি উপস্থিত হৈছোঁ, আৰু অনাগত সময়ত আৰু অলপ কাম কৰিব লাগিব। মই অকণমান চায়ো ল'লোঁ, আমাৰ কেইবাটাও ইয়াতে মৈদাম আছে, আৰু যি মৈদামে আমি সকলোৱে জানো আমাৰ অসমখনক যথেষ্ট সন্মানো দিছে। আমাৰ চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত সোমাইছে। গতিকে অসমখনলৈকে সন্মান কঢ়িয়াই আনিছে আমাৰ মৈদামে। গতিকে এইকেইটা মৈদামো পৰৱৰ্তী সময়ত আমি খুব ভালদৰে ৰাখিব লাগিব, তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিম। এই মুহূৰ্তত 40-45 লাখ টকা দিয়া হৈছে। সেইকাৰণেই মই কৈছোঁ, মই যে প্ৰথমেই ক'লোঁ আৰু কৰিব লাগিব, কিন্তু পৰ্যাপ্ত নহয়। পৰৱৰ্তী সময়ত আৰু দিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম। মিত্ৰজোঁট থাকিব একেলগে, বহুদিন ধৰি আছোঁ, একেলগে থাকিব, আৰু সকলোৱে নিজ নিজ শক্তিৰে ইলেকশ্যন খেলিব, একেলগে খেলিম। যাৰ যিমান পাবলগীয়া আছে তেওঁলোকে সকলোৱে পাব। মই ভাবোঁ, মই বিজেপি দলৰ সৰু এগৰাকী কাৰ্যকৰ্তা, মই বহুত ডাঙৰ কথা নাজানো, ক'ব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আমি একেলগে ভালদৰে দুইটা পাৰ্টি বা গোটেইকেইটা পাৰ্টীয়ে, অকল দুটা পাৰ্টি নাই, কেইবাটাও পাৰ্টি আমি আছোঁ, সকলোৱে ভালদৰে মিলাপ্ৰীতিৰে ইলেকশ্যন খেলিম।